বীৰ লাচিত সেনা অসমৰ নাম লৈ একাংশ ভুৱা ব্যক্তিয়ে চলাইছে মুনাফা আদায়ৰ চেষ্টা। বিভিন্ন সময়ত সংগঠনটোৰ নাম লৈ সংগঠনটোৰ সদস্য নোহোৱাৰ পাছতো সংগঠনটোৰ নাম লৈ চলাই গৈছে বিভিন্ন কাৰ্য। সামাজিক মাধ্যমত প্ৰকাশ হোৱা তেনে এক ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। হয় চাওক, আচলতে আজি আমি তিনিচুকীয়াৰ পৰা ডুমডুমা অভিমুখে গৈ থাকোঁতে তিনিচুকীয়া মাকুম বাইপাছত আচলতে ফটককৈ এখন আমি অচিনাক্ত এখন গাড়ী দেখোঁ। AA01FT 4226 নামৰ এখন গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী। আৰু তাৰ পিছতে আমি গাড়ীখন পিছে পিছে যেতিয়া আহিলোঁ, তাৰপিছত দেখিলোঁ ভাইটিসকলক আমি দেখিলোঁ, কিন্তু এইসকল আচলতে বীৰ লাচিত সেনাৰ সদস্য নহয়। আৰু তাৰ পিছত আমি দেখিছোঁ যে গোটেই গাড়ীখন ক'লা গ্লাছেৰে আৱৰি আছে, গোটেই ক'লা ব্লেক গ্লাছ। আৰু তাৰ পিছত এয়া চাওক, বীৰ লাচিত সেনাৰ লগো লগাই এওঁলোকে আচলতে ইমান দিনৰ পৰা ঘূৰি ফুৰিছে। ঠিক আছে, আৰু এওঁলোক কোনো বীৰ লাচিত সেনাৰ সদস্য নহয়। আমি অসমৰ জনগণক এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ যে বীৰ লাচিত সেনাৰ নাম লৈ আচলতে একাংশ মানুহে যিসকলে সংগঠনটোক বদনাম কৰাৰ স্বাৰ্থত বা অসমৰ জনমানসত হেয় প্ৰতিপন্ন কৰাৰ স্বাৰ্থত উঠি পৰি লাগিছে। আৰু সেয়া আজি তাৰ উদাহৰণ। এই যুৱকসকলে আচলতে নাজানে বুলি কৈছে, তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ কাৰোবাৰ গাড়ী, কিন্তু সেইসকল আচলতে তেওঁলোকে কথা পতাই দিয়াত সদস্য নহয় বুলি কৈছে। গতিকে এয়া চাওক, এই ভিডিঅ'টোৰ মাধ্যমেৰে অসমৰ আৰু ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে যোৱা 7 মাৰ্চত তিতাবৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত এটা প্ৰস্তাৱ লৈছে যে বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ অনুমোদন নোলোৱাকৈ কোনো কাৰণতে নিজৰ বাহনত কোনো কাৰণতে বীৰ লাচিত সেনাৰ লগো তেওঁলোকে লগাব নোৱাৰে। তাত স্বত্তেও আচলতে এনেকুৱা ধৰণৰ এচাম মানুহে বীৰ লাচিত সেনাক অসমৰ জনমানসত হেয় প্ৰতিপন্ন কৰাৰ স্বাৰ্থত, যেনেধৰণে বীৰ লাচিত সেনাৰ উত্থানমুখী যাত্ৰাত তেওঁলোকে বাধা দিয়াৰ স্বাৰ্থত, অসমীয়া মানুহৰ বীৰ লাচিত সেনাৰ যেনেধৰণে আস্থা আৰু বিশ্বাস আহি পৰিছে, সেই ক্ষেত্ৰত অসমৰ জনগণৰ আগত বিভ্ৰান্তি কৰাৰ স্বাৰ্থত এনেধৰণে উঠি পৰি লাগিছে। এয়া চাওক লগতো। আৰু আমি এতিয়া এৰুৱাই দিছোঁ, আৰু ভৱিষ্যত দিনত যাতে তোমালোকে এনেকুৱা কাম নকৰা দেই, একদম কৈ দিছো। মানে তোমালোকেও ভাইটিৰ নিচিনাই হবা। নাপায় কেলে চোৱা, আজি বিপদত পৰিব লাগিলে বীৰ লাচিত সেনাৰ কাম কাজ বিলাক দেখিছা। আমিতো তোমালোকৰ উঠি অহা প্ৰজন্মৰ কাৰণে কৰিছো, হয় নাই? আমি কাম বিলাক কাৰ কাৰণে কৰিছো? ভৱিষ্যত দিনত যাতে তোমালোকেও বিপদত নপৰা, হয় নাই? বাই চান্স কথা এটা কৈছো, কিবা এটা যদি অঘটন ঘটি গ'ল, তাৰপিছত নিউজটো কি বুলি পাতিব? বীৰ লাচিত সেনাৰ লৰাই। কিন্তু তোমালোকে বীৰ লাচিত সেনা হয় নহয় নিউজেতো সেইটো নাচাই নহয় সংবাদ মাধ্যমে দেই। সেইটো এনেকুৱা ভুল নকৰিবা জীৱনত।